Ahora dua guru, orang orang sudah berjumpa dua guru. Ini macam apa? Ah, देखिए। এই মাথা সাদা হচ্ছে কি এটা ইনজেকশন মাথা সাদা একদম আছে 80% মই সর্বপ্রথমে আপোনালোকৰ চেনেলৰ জৰিয়তে মই ফাৰ্ষ্ট আমাৰ ধুবুৰী জিলাবাসী ধুবুৰী লোকসভা সমষ্টিত জনসাধাৰণক মই ধন্যবাদ জ্ঞাপন কৰিম যি সমৰ্থন দেখুৱালে এই সমৰ্থনে আমাৰ জয়যাত্ৰাত আগুৱাই লৈ যোৱাত বহুত উপকৃত কৰিব আৰু ইমান মানুহ আজি উপস্থিত হৈছে এটা কল্পনা কৰিব নোৱাৰা মই আপোনালোকৰ জৰিয়তে ধুবুৰী লোকসভা সমষ্টিবাসী ৰাইজক আমাৰ জিলা কংগ্ৰেছ কমিটিক আমাৰ যুৱ কংগ্ৰেছ কমিটিক আমাৰ মহিলা কংগ্ৰেছ কমিটিক আমাৰ সকলো উইংছৰ কৰ্মকৰ্তাসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ চাওক প্ৰতিদ্বন্দ্বিতা বুলি ক'লে আমি পঞ্চায়তৰ জৰিয়তে ইউডিএফৰ খাতা আমি ক্লোজ কৰাই দিছোঁ এই চেপ্টাৰ ইতিমধ্যে ৰাইজে ক্লোজ কৰাই দিছে এতিয়া আমি এটা সময়ত ভাবিছিলোঁ যে এজেপিৰ লগত আমাৰ এটা কম্পিটিশ্যন হ'ব যেতিয়া দেখা গ'ল এজেপি আহি আৰএছএছৰ দ্বাৰা পৰিচালিত এই বিজেপি দলৰ লগত যি দলে নাগৰিকত্ব সংশোধনী আইন প্ৰত্যাহ্বান কৰাৰ পক্ষত সেই দলৰ লগত আকৌ আহি নিজৰ স্বাৰ্থ পূৰণ কৰাৰ কাৰণে হাত মিলালে সদৰুদ্দিন চাহাব দুবাৰ ইয়াত এমপি আছিল তেখেতৰ এটা আছে যে যিজন আমি প্ৰাৰ্থীক দিম প্ৰক্ষেপ কৰিম আমাৰ ধুবুৰী লোকসভা সমষ্টিত সৰজমি তদন্ত কৰি যদি প্ৰাৰ্থীক দিয়া নহয় তেতিয়াহ'লে হয়তো আমি হাৰি যাম সেইকাৰণে টাইমটো আমাৰ বেছি লাগি গৈছে আৰু মাননীয় ৱাজেদ আলী চৌধুৰী সাহেব আমাৰ জিলাখনৰ লিডাৰ তেখেতৰ নেতৃত্বত আমাৰ দল সংগঠন আমি সকলোৱে চলি আছোঁ আৰু এই লোকসভা নিৰ্বাচনটো তেখেতৰ নেতৃত্বত তেখেতৰ ইনষ্ট্ৰাকশ্যনত আকৌ চলিব আজি মই টিকেট বিচাৰিছোঁ মই যদি নাপালোঁ হয় এইটো প্ৰতিগৰাকীৰ ব্যক্তিৰে থাকে অলপ সময় হ'লেও কাৰণ আমি তেজমঙৰ মানুহ আমাৰ আবেগ আছে সেইটো হয়তো অল্প সময়ৰ কাৰণে অলপ সময়ৰ কাৰণে এইটো আবেগ আছিল কিন্তু মই যেতিয়া লগ পালোঁ আহি তেতিয়া তেখেতে স্পষ্টভাৱে কৈছিল যে আমি সকলোৱে মিলি 3 তাৰিখত একেলগে নমিনেশ্যন পেপাৰ ছাবমিট কৰি আহি আমি এই পাৰ্টি অফিচত ৰাজীৱ ভৱনত বহি আমি প্ৰচাৰ কমিটি বনাম ইলেকশ্যন কমিটি বনাম সকলোকে দায়িত্ব লৈ আমি কংগ্ৰেছ দলৰ হাত মজবুত কৰিম আৰু ৰাহুল গান্ধীক প্ৰধানমন্ত্ৰী বনোৱাৰ যি প্ৰচেষ্টা অব্যাহত ৰাখে তাক আমি অব্যাহত ৰাখিম থেংক ইউ আজমল চাহাব ফেক্টৰ নহয় এইটো বিজেপি এজেপি ফেক্টৰ হ'ব পাৰে তথাপি মই ডাইৰেক্ট নকওঁ কাৰণ কিমান দূৰ এতিয়া নাগৰিকত্ব সংশোধনী আইনৰ যেতিয়া সমৰ্থন কৰিল তেতিয়া ৰাইজে কিমান দূৰ মানি ল'ব এইটো এটা সন্দেহ আছে যিহেতু পঞ্চায়ততো ঘোষণা কৰিছিল চাওক ফেমিলি বেলেগ দল বেলেগ ই যি দলত আছে সেই দলৰ নিষ্ঠাবান কৰ্মী হিচাপে কাম কৰিব মই কংগ্ৰেছ দলৰ প্ৰাৰ্থী মই নিষ্ঠাবান কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে মোৰ যি কৰিবলগীয়া মই সেই কাম কৰিম আৰু ঘৰ বেলেগ দল বেলেগ সৰ্বপ্ৰথম ইস্যু হ'ল হিন্দু মুছলিম চেপ্টাৰটো ক্লজ হ'ব লাগে আমি মানুহ হিচাপে জীয়াই থাকিব বিচাৰিছোঁ কিন্তু সামনে
কর্মকর্তা হতো আমার মাঝে